নমস্কাৰ টাইমেটলৈ স্বাগতম মই অভিলাষ আৰু লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ মুখ্যমন্ত্ৰীৰ মৃত্যু কামনা কৰি ভয়ংকৰ কাণ্ড সংঘটিত কৰিছে মিয়া ইমামে মছজিদৰ ভিতৰত ভয়ংকৰ কাণ্ড কৰিছে জালালি খতম ধৰ্মীয় অনুষ্ঠান আয়োজন কৰি মুখ্যমন্ত্ৰীৰ মৃত্যু কামনা কৰিছে একাংশ মিয়াই আৰু মিয়া ইমামে ভয়ংকৰ কাণ্ড কৰিছে মানৱ অধিকাৰ সংস্থাই এই সকলো তথ্য উদঙাইছে চাঞ্চল্যকৰ তথ্য উদঙাইছে আৰু এই খবৰৰ পিছতেই সমগ্ৰ ৰাজ্যজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে মুখ্যমন্ত্ৰীৰ মৃত্যু কামনা কৰি ইসলামিক ধৰ্ম আয়োজন কৰা হৈছে আৰু ভয়ংকৰ কাণ্ড সংঘটিত কৰিছে মিয়া ইমামে আৰু এই সন্দৰ্ভত সবিশেষ লৈ অহাৰ চেষ্টা কৰিছো জনাই আছো ষ্টাৰ সিমেন্ট প্ৰেজেন্ট টাইম মেড বিগ ব্ৰেকিং ৰাজ্যত পোহৰলৈ আহিছে এক চাঞ্চল্যকৰ খবৰ এক চাঞ্চল্যৰ খবৰ আহিছে মুখ্যমন্ত্ৰীক অনিষ্ট কামনা কৰি গোৱালপাৰাত জালালি খতম ইসলামিক ধৰ্মীয় অনুষ্ঠান জালালি খতম আয়োজন কৰা হৈছে গোৱালপাৰাৰ মছজিদত মুখ্যমন্ত্ৰী কেন্দ্ৰ কৰি বিশেষ ধৰ্মীয় অনুষ্ঠান আয়োজন কৰা হৈছে মানৱ অধিকাৰ সংস্থাই এই ঘটনাটো ৰাজহুৱা কৰিছে আৰু তাৰ পিছতেই চাঞ্চল্যৰ সৃষ্টি হৈছে আইনী অধিকাৰ নিৰীক্ষণ সংস্থাই এই তথ্য উদঙাইছে গোৱালপাৰাৰ চাহ বাগান মছজিদত মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে আধ্যাত্মিক প্ৰতিবাদ জালালি খতম নামৰ এক ইসলামিক ধৰ্মীয় অনুষ্ঠান আয়োজন কৰা হৈছে আৰু তাত ভয়ংকৰ কাণ্ড সংঘটিত হৈছে 30 জানুৱাৰী আৰু 7 ফেব্ৰুৱাৰীত এই বিশেষ অনুষ্ঠান হৈছিল আৰু বৰ্তমান সময়ত সকলো তথ্য উদঙাইছে অনুষ্ঠানৰ নেপথ্যত ইমাম হাফিজ আসিকুৰ ৰহমান আৰু হাফিজ ইছমাইল হুছেইন থকাৰ অভিযোগ উত্থাপন হৈছে এই দুয়োগৰাকী মিয়া ইমামৰ নেতৃত্বত হৈছিল এই ধৰ্মীয় অনুষ্ঠান চৰকাৰে বিভিন্ন পদক্ষেপৰ প্ৰতি অসন্তুষ্ট হৈ একাংশ লোকে মুখ্যমন্ত্ৰীৰ অনিষ্ট কামনা কৰিছে কল্পনা কৰক অসমীয়া জাতিৰ হৈ ৰাজ্য চৰকাৰে কাম কৰি আছে অসমীয়া কলা সংস্কৃতি অসমীয়া ভাষা অসমীয়া লোকৰ হৈ এই ৰাজ্য চৰকাৰে কাম কৰি আছে আৰু হেয়া প্ৰতিগৰাকী অসমীয়া প্ৰত্যক্ষ কৰিছে কিন্তু সেই সময়তে ৰাজ্যৰ উন্নয়নৰ অসন্তুষ্ট প্ৰকাশ কৰি ৰাজ্যত যি উন্নয়ন হৈছে বা যি উন্নয়নমূলক পদক্ষেপ হাতত লৈছে সেইসমূহত অসন্তুষ্টি প্ৰকাশ কৰি মুখ্যমন্ত্ৰীৰ মৃত্যু কামনা কৰিছে একাংশ মিয়া ইমামে আৰু ইয়াক লৈ বৰ্তমান সময়ত চাঞ্চল্যৰ সৃষ্টি হৈছে ৰাজ্যজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে ৰাজ্যত যি ভয়ংকৰ তথ্য আহিছে বা পোহৰলৈ যি খবৰ আহিছে তাৰ পিছতেই ৰাজনৈতিক মহলৰ পৰা আৰম্ভ কৰি সকলো ক্ষেত্ৰতে চৰ্চা আৰম্ভ হৈছে কিয়নো মিয়া ইমামে ভয়ংকৰ কাণ্ড কৰিছে মছজিদৰ ভিতৰত জালালি খতম নামৰ এটা ধৰ্মীয় অনুষ্ঠান আয়োজন কৰা হৈছে আৰু তাত মুখ্যমন্ত্ৰীৰ মৃত্যু কামনা কৰা হৈছে আৰু ইয়াকে লৈ ৰাজ্যজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে কল্পনা কৰক যিখন চৰকাৰে বাৰে বাৰে কৈ আছে আমি অসমীয়া লোকৰ সৈতে আছো আৰু সেয়া প্ৰতিফলিতও হৈছে সেয়া পৰিস্ফুট হৈছে কি ধৰণে অসম চৰকাৰে অসমীয়া সংস্কৃতি অসমৰ বৈচিত্ৰ্য অসমৰ ভাষা সকলো বিশ্ব দৰবাৰ প্ৰতিষ্ঠা কৰিছে কিন্তু সেই সময়তে একাংশ মিয়া ইমামে এনেকুৱা ভয়ংকৰ কাণ্ড কৰিছে যি কাণ্ড শুনিলে আপোনাৰো চকু কপালত উঠিব আপুনিও ধিক্কাৰ জনাব মুখ্যমন্ত্ৰীৰ মৃত্যু কামনা কৰি মিয়া ইমামে এই কাণ্ড সংঘটিত কৰিছে দুগৰাকী ইমামে এই কাণ্ড সংঘটিত কৰিছে আৰু তাকে লৈ ৰাজ্যজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ইমাম হাফিজ আসিকুৰ ৰহমান আৰু হাফিজ ইছমাইল হুছেইন এই দুয়োগৰাকী ইমাম এই ঘটনাত জড়িত থকাৰ অভিযোগ উত্থাপন হৈছে মছজিদৰ ভিতৰত এক গোপন ধৰ্মীয় অনুষ্ঠান আয়োজন কৰা হৈছে ইসলামিক ধৰ্মীয় অনুষ্ঠান জালালি খতম নামৰ এক অনুষ্ঠান আয়োজন কৰা হৈছে আৰু তাত কামনা কৰা হৈছে মুখ্যমন্ত্ৰীৰ মৃত্যু আৰু এই সকলো তথ্য ৰাজহুৱা কৰিছে মানৱ অধিকাৰ সংস্থাই মানৱ অধিকাৰ সংস্থা আইনী অধিকাৰ নিৰীক্ষণ সংস্থা এই সকলো তথ্য উদঙাইছে আৰু এই সকলো তথ্য উদঙোৱাৰ পিছতেই বৰ্তমান সময়ত ৰাজ্যজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে ৰাজ্যজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে কিয়নো যিগৰাকী মুখ্যমন্ত্ৰীয়ে অসমৰ কাৰণে অসমীয়া লোকৰ কাৰণে অসমৰ ভৱিষ্যতৰ কাৰণে যিসমূহ কাম কৰি আছে সেইসমূহ কাম কোনোৱেও কৰিব নোৱাৰিলে হয় নিশ্চয়কৈ সকলোৱে ক'ব মুখ্যমন্ত্ৰীৰ যি কাম বা মুখ্যমন্ত্ৰীৰ অসমীয়াক লৈ যি ধৰণৰ চিন্তাধাৰা আছে সেইসমূহক প্ৰতিগৰাকী অসমীয়াই সমৰ্থন কৰি আহিছে স্পষ্ট ৰূপত প্ৰতিফলিত হৈছে কিন্তু সেই সময়তে একাংশ মিয়াই অসমৰ উন্নয়নত বাধা দিবলৈ উন্নয়নমূলক যিসমূহ পদক্ষেপ আছে সেইসমূহৰ প্ৰতি অসন্তুষ্ট প্ৰকাশ কৰি কি কাণ্ড সংঘটিত কৰিছে মুখ্যমন্ত্ৰীৰ মৃত্যু কামনা কৰিছে কল্পনা কৰক কিমান ভয়ংকৰ ঘটনা সংঘটিত কৰিব লাগিব আৰু বৰ্তমান সময়ত এই সকলো তথ্য ৰাজহুৱা কৰা হৈছে স্পষ্টকৈ উল্লেখ আছে এইখন টুইটত এই টুইটটোত স্পষ্টকৈ উল্লেখ আছে
আৰু ৰাজ্য চৰকাৰে যিসমূহ কাম কৰি আছে সেইসমূহৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীৰ মৃত্যু কামনা কৰা হৈছে। মুখ্যমন্ত্ৰীৰ মৃত্যু কামনা কৰি গোৱালপাৰাত জালালী খতম নামৰ এক ধৰ্মীয় অনুষ্ঠান আয়োজন কৰা হৈছিল। গোৱালপাৰাৰ মছজিদত মুখ্যমন্ত্ৰীক কেন্দ্ৰ কৰি ধৰ্মীয় অনুষ্ঠান আয়োজন কৰা হৈছিল। মানৱাধিকাৰ সংস্থাই এই সমগ্ৰ ঘটনাটো ৰাজহুৱা কৰিছে। গোৱালপাৰাৰ চাহ বাগান মছজিদত মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে আধ্যাত্মিক প্ৰতিবাদ। কল্পনা কৰক কিমান তললৈ যাব পাৰে একাংশ লোক নিজৰ স্বাৰ্থৰ কাৰণে, যিখন চৰকাৰে অসমীয়াৰ স্বাৰ্থৰ কাৰণে, অসমীয়াৰ ভৱিষ্যতৰ কাৰণে কাম কৰি আছে, সেই সময়তে একাংশ মিয়াই এনেকুৱা কাণ্ড সংঘটিত কৰিছে যি কাণ্ডই ৰাজ্যখনৰ অনিষ্ট কৰিব। আৰু তাৰে তেওঁলোকে চেষ্টা কৰিছে, পুনৰ এবাৰ তেওঁলোকে চেষ্টা কৰিছে যে তেওঁলোকে অসম বিৰোধী কাম কাজ কৰি আছে। মুখ্যমন্ত্ৰীৰ মৃত্যু কামনা কৰি ইছলামিক ধৰ্মীয় অনুষ্ঠান জালালী খতম আয়োজন কৰা হৈছিলে। 30 জানুৱাৰী আৰু 7 ফেব্ৰুৱাৰীত এই বিশেষ কাৰ্যসূচী অনুষ্ঠিত হৈছিল। অনুষ্ঠানৰ নেতৃত্ব লৈছিল ইমাম হাফিজ আছিকুৰ ৰহমান আৰু হাফিজ ইছমাইল হুছেইন। আৰু বৰ্তমান সময়ত মানৱাধিকাৰ সংস্থা আইনী অধিকাৰ নিৰীক্ষণ সংস্থাই এই সকলো তথ্য ৰাজহুৱা কৰিছে। এই দুগৰাকী ইমাম, যি দুগৰাকী ইমামৰ স্থিৰ চিত্ৰ আহি আছে, এই দুগৰাকী ইমামে ইয়াৰ নেতৃত্ব লৈছিল। মুখ্যমন্ত্ৰীৰ মৃত্যু কামনা কৰিছে এওঁলোকে, মুখ্যমন্ত্ৰীৰ অনিষ্ট কৰাৰ চেষ্টা কৰিছে আৰু তাৰ কাৰণে ইছলামিক ধৰ্মীয় অনুষ্ঠান জালালী খতম আয়োজন কৰিছে। কল্পনা কৰক কিমান ভয়ংকৰ হ'ব লাগিব, কিমান এটা গম্ভীৰ চিন্তাধাৰা হ'ব লাগিব, যাৰ ফলত সমগ্ৰ ৰাজ্য, সমগ্ৰ পৰিৱেশ, ৰাজ্য চৰকাৰ, অসমীয়া সকলো বিপদত পৰিব। আৰু বৰ্তমান সময়ত মানৱাধিকাৰ সংস্থাই সকলো ৰাজহুৱা কৰিছে। এই দুয়োগৰাকী ইমামৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰা হ'ব সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব। কিন্তু গোৱালপাৰাত ভয়ংকৰ কাণ্ড সংঘটিত হৈছে। ৰাজ্যত পোহৰলৈ আহিছে এক চাঞ্চল্যকৰ খবৰ, যি খবৰে আপোনাক মোক প্ৰতিগৰাকী অসমীয়াক হতচকিত কৰিব। মুখ্যমন্ত্ৰীৰ অনিষ্ট কামনা কৰি গোৱালপাৰাত জালালী খতম আয়োজন কৰা হৈছে। গোৱালপাৰাৰ মছজিদত মুখ্যমন্ত্ৰীক কেন্দ্ৰ কৰি বিশেষ ধৰ্মীয় অনুষ্ঠান আয়োজন কৰা হৈছে আৰু এই সকলো কথা বা এই সকলো তথ্য ৰাজহুৱা কৰিছে মানৱাধিকাৰ সংস্থাই। গোৱালপাৰাৰ চাহ বাগান মছজিদত মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে আধ্যাত্মিক প্ৰতিবাদ কৰা হৈছে আৰু প্ৰতিবাদৰ অন্তৰালত এক বিশেষ চক্ৰ লুকাই থকাৰো সন্দেহ কৰা হৈছে। জালালী খতম নামৰ এক ইছলামিক ধৰ্মীয় অনুষ্ঠান আয়োজন কৰা হৈছে। ইছলাম ধৰ্মৰ এক বিশেষ অনুষ্ঠান আছে জালালী খতম, আৰু সেয়া তেওঁলোকে আয়োজন কৰিছে। 30 জানুৱাৰী আৰু 7 ফেব্ৰুৱাৰীত এই বিশেষ অনুষ্ঠান বা কাৰ্যসূচী অনুষ্ঠিত কৰা হৈছিল। এই অনুষ্ঠানৰ নেতৃত্ব লৈছিল ইমাম হাফিজ আছিকুৰ ৰহমান আৰু হাফিজ ইছমাইল হুছেইন। এই দুগৰাকী ব্যক্তিৰ বা যি দুগৰাকী মিয়া ইমামৰ স্থিৰ চিত্ৰ দেখুৱাই থোৱা হৈছে, এই দুগৰাকী মিয়া ইমামেই বৰ্তমান সময়ত ভয়ংকৰ কাণ্ড সংঘটিত কৰিছে। আৰু এই চৰকাৰে বিভিন্ন পদক্ষেপৰ প্ৰতি অসন্তুষ্ট হৈ একাংশ লোকে কামনা কৰিছে। কল্পনা কৰক যি সময়ত আমি ভৱিষ্যতৰ কথা চিন্তা কৰিছোঁ, AI যুগত আছোঁ, সেই সময়তে কিন্তু অসমখন উন্নয়ন হৈ আছে। কিন্তু তাৰ বিপৰীতে অসমৰ উন্নয়নত অসন্তুষ্ট হৈ একাংশ লোকে কি কৰিছে, ধৰ্মীয় ৰীতি নীতিৰে এক বিশেষ পদক্ষেপ লৈছে, যাৰ দ্বাৰা মুখ্যমন্ত্ৰীৰ অনিষ্ট কৰিব বিচাৰিছে। এইসমূহৰ ক্ষেত্ৰত কি লক্ষণীয় হ'ব, কি ব্যৱস্থা গ্ৰহণ কৰিব সেয়া লক্ষণীয় হ'ব। কিন্তু অসমীয়াৰ স্বাৰ্থত, অসমৰ কামৰ কাৰণে যিখন চৰকাৰে কাম কৰি আছে, সেই সময়তে কিন্তু একাংশ মিয়া লোকে বা একাংশ মিয়া ইমামে এনেকুৱা কাণ্ড সংঘটিত কৰি আছে, যাৰ ফলত ৰাজ্যৰ বৃহৎ অনিষ্ট হ'ব পাৰে।